অসমীয়া কৃষ্টি সংস্কৃতি ধৰি ৰখাৰ প্ৰয়াস যোৰহাটৰ এখন বিদ্যালয়ৰ বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰী অতিথি তথা সাংবাদিকসকলৰ উপস্থিতিত নখোৱা পৰ্ব আয়োজন কৰে। বিগত বৰ্ষসমূহৰ দৰে এইবাৰো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী একেলগ হৈ পথাৰত ধান দাই হাং কৰি আজি বিদ্যালয়ৰ প্ৰাংগণত নখোৱা পৰ্ব অনুষ্ঠিত কৰে। নখোৱা পৰ্বত বিভিন্নবিধ অসমীয়া ব্যঞ্জন যেনে হাঁহ কোমোৰা, বাহু মাছৰ জোল, গৰৈ মাছ আৰু আলু পোৰা, কচু, খৰিচাকে আদি কৰি বহুবিধ ব্যঞ্জন ৰান্ধে। উল্লেখ্য যে যোৰহাট চিনামৰাৰ জাতীয় বিদ্যালয়খনত প্ৰতি বছৰে গ্ৰহণ কৰি অহা এই পদক্ষেপ চহৰখনৰ আন আন বিদ্যালয়তকৈ পৃথক আৰু প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে। জাতীয় বিদ্যালয়ত ইতিমধ্যে ধান দোৱা পৰ্ব শেষ হৈছে। আপোনালোকে জানে যে অসমৰ কৃষিমন্ত্ৰী আহিও এইবাৰ তেওঁৰ স্বইচ্ছা আহি ইয়াত আচলতে ধান দাই গৈছে। তাৰপিছত ধান ধোৱাৰ পিছত আমি ধান আনিলোঁ, ছাত্ৰ ছাত্ৰীসকলে ধান আনিলে, তাৰপিছত ধান মৰণা মাৰিলে, মৰণা মৰাৰ পিছত আজি সকলো ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, কৰ্মচাৰী, বিদ্যালয় পৰিচালনা সমিতি সকলোৱে মিলি আচলতে এসাঁজ খোৱাৰ কাৰণে আমি আজি ব্যৱস্থা কৰিছোঁ। এই নখোৱা উৎসৱ আমি চিনামৰা জাতীয় বিদ্যালয়ত কৰি আমি এটা কথাই ক'ব বিচাৰিছোঁ যে আজিকালি যিটো নখোৱা পৰম্পৰা, সেই পৰম্পৰাটো গ্ৰাম্য অঞ্চলতো প্ৰায় হেৰাই যোৱাৰ দৰে হৈছে। তো সেইকাৰণে আজি চিনামৰা জাতীয় বিদ্যালয়ৰ নতুন প্ৰজন্মই যাতে নখোৱা পৰ্বনো কেনেধৰণে উদযাপন কৰে সেই কথা যাতে দেখে, তাৰ কাৰণে আমি ভকত শুশ্ৰূষাৰ পৰা আৰম্ভ কৰি আজি আচলতে আমাৰ যিটো খাদ্য তালিকাত যদি আপোনালোকে চায়, আমি হাঁহৰ মাছে কোমোৰাৰে আঞ্জা বনাইছোঁ। তাৰপিছত ঠিক তেনেকৈ আপুনি মাটি দাইল, ঔটেঙা, বাহু মাছ আৰু বিলাহী, পোৰা গৰৈ মাছ, পোৰা আলুগুটিৰ পিটিকা, এনেকৈ বিভিন্ন ধৰণৰ ব্যঞ্জনেৰে আমি সকলোৱে একেলগে এসাঁজ খাবৰ কাৰণে ইয়াত ব্যৱস্থা কৰিছোঁ। আৰু সাংবাদিকসকলকো আজি ইয়ালৈ মাতিছোঁ যাতে আপোনালোকেও আমাৰ যথেষ্ট ধৰণৰ বিদ্যালয়খনৰ ক্ষেত্ৰত অৰিহণা আছে আপোনালোকেও একেলগে এসাঁজ খাই আমি যাতে এই বছৰটোৰ কাৰণে নতুন অন্নক যাতে আমি আদৰিব পাৰোঁ বা আমাৰ যাতে ভৱিষ্যতৰ কাৰণে আমি সকলোৱে স্বাস্থ্যৱান হৈ থাকিব পাৰোঁ খাই বৈ, তাৰ কাৰণে আমি কামনা কৰিছোঁ। ৰীতি বুলি নকওঁ, এইটো বৈষ্ণৱী নীতি বা অসমীয়া সমাজৰ নীতি, অসমীয়া পৰম্পৰা, এটা সামাজিক পৰম্পৰা। এই সামাজিক পৰম্পৰা আপুনি ধৰক নৰাত বহি আজি সকলোৱে দেখিব, আপুনি নৰাত বহি ভাত খাইছে, কলপাতত ভাত খাইছে, কলপতুৱা খোলত কি কৰিছে আজি আঞ্জা দিয়া হৈছে। তো এই ধৰণে আমি কোপাত বা তেনেকুৱা ধৰণৰ প্লাষ্টিকৰ সা সৰঞ্জাম আমি ব্যৱহাৰ কৰা নাই। তো সেইকাৰণে তেনেকুৱা ধৰণে আমি দেখুৱাইছোঁ আমাৰ কলপাতখনৰ যিটো পৰম্পৰা, এইটো চহকী পৰম্পৰা, গাঁৱে গাঁৱে আছে, কিন্তু আজি টাউনবিলাকত হেৰাই গৈছে। আজি কলপাতৰ খোলত যিটো খোল বনাইছে, আজি বাতিবোৰ কিনি অনা হয়, কিন্তু তাইবোৰ পেলাই দিবলৈ দিগদাৰ। আজি কলপাতৰ কলপতুৱাৰ খোল বনোৱা হৈছে, তাত আমি বাছৰ আঞ্জা দিছোঁ। ঠিক তেনেধৰণে আমি কি কৰিছোঁ, ছাত্ৰ ছাত্ৰীসকলক অসমীয়া কৃষ্টি সংস্কৃতি, ঐতিহ্য, পৰম্পৰা আৰু কেনেকৈ ধৰণে আমাৰ অসমীয়া সমাজখন চহকীভাৱে চলি আছে আজি তাৰিখলৈকে, সেই কথাটো দেখুৱাবলৈ যত্ন কৰিছোঁ।